নমস্কাৰ। আজিৰ হাঠৰ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আদৰণি জনালোঁ আৰু আজিৰ সপোনৰ সৈতে হাঠৰ হেতুৱা অনুষ্ঠানটিৰ প্ৰথমটি হাঠৰ মই ক'বলৈ আগবাঢ়িছোঁ। গতিকে আজিৰ প্ৰথমটি হাঠৰ হৈছে এনেকুৱা এটা কি বস্তু যিটো ভাঙিব পাৰিলে আপোনাক পুৰস্কাৰ দিব, যিটো ভাঙিব পাৰিলে আপোনাক পুৰস্কাৰ দিব। ইয়াৰ উত্তৰটো হৈছে ৰেকৰ্ড ভাঙিলে আপোনাক পুৰস্কাৰ দিব, নিশ্চয় দিব। গতিকে আমি এতিয়া আপোনালোকৰ বাবে লৈ অনা ২ নম্বৰ হাঠৰটো ক'বলৈ আগবাঢ়িছোঁ। চুলিৰ তলত হাড়, চুলিৰ তলত হাড়, হাড়ৰ তলত মাংস, মাংসৰ মাজত পানী, কোৱাচোন উত্তৰটো ভাবি। এতিয়া ইয়াৰ উত্তৰটো কি ক'ব লাগে? ইয়াৰ উত্তৰটো হৈছে নাৰিকল। তাৰমানে চুলিৰ তলত হাড়, হাড়ৰ তলত মাংস, মাংসৰ তলত পানী, কোৱাচোন উত্তৰটো ভাবি। উত্তৰটো নাৰিকল। এতিয়া আপোনালোকৰ বাবে থকা আপোনালোকে আজিৰ দিনটোৰ ভিতৰত উত্তৰ দিব লগা ৩ নম্বৰ হাঠৰটো, এই হাঠৰটোৰ উত্তৰ আপোনালোকৰ পৰা পাম বুলি আশা ৰাখি ক'বলৈ আগবাঢ়িছোঁ। এনেকুৱা কি বস্তু যিটো ইটোৰ পৰা সিটো বেলেগে বেলেগে থাকে, ইটোৰ পৰা সিটো বেলেগে বেলেগে ৰখা হয়, কিন্তু এটা হেৰাই গ'লে সিটো বস্তুৰ অস্তিত্ব নাথাকে, সিটো বস্তু কোনো কামত নাহে। গতিকে ইয়াৰ উত্তৰটো ক'ব লাগে, এইটো আপোনালোকে ক'ব বুলি আশা ৰাখি আজিলৈ বাই বাই।